কিছুমান অতি সৰু সৰু কথা যিবোৰ কথা ওপৰত আমি বেছি গুৰুত্ব নিদিওঁ, আমি তাক গুৰুত্ব সহকাৰে নলওঁ, সেই সৰু সৰু কথাসমূহে আমাৰ শৰীৰৰ ওপৰত, আমাৰ মানসিকতাৰ ওপৰত, আমাৰ শৰীৰৰ বিভিন্ন সমস্যাৰ ওপৰত অতি ইম্পৰ্টেণ্ট হ'ব পাৰে বা ইম্পৰ্টেণ্ট হয়, কিন্তু আমি গুৰুত্ব নিদিওঁ এই সৰু সৰু কথাবোৰৰ ওপৰত, আৰু গুৰুত্ব নিদি তাক চাইডত থৈ আমি কিছুমান ডাঙৰ সমস্যাৰ ওপৰত বেছি গুৰুত্ব দিওঁ, যে সেইটোহে বেছি ডাঙৰ সমস্যা, তাৰ কাৰণে আমাৰ এনেকুৱা হৈ আছে, তাৰ কাৰণে আমি ডক্তৰ দেখাব লাগে, বিভিন্ন ঔষধ আমি খাব লাগে। কিন্তু সেই ঔষধ খোৱাৰ ফলত, ডক্তৰ দেখুৱাৰ ফলত আমাৰ কিছুমান সৰু সৰু কথা থাকি যায়, আমি যাৰ ওপৰত আমি ধ্যান নিদিওঁ কেতিয়াও, আৰু যাৰ ফলত আমাৰ সমস্যাসমূহ কেতিয়াও সমাধান নহয়। আমি মেডিচিন খাইয়ে থাকো, বিভিন্ন কেমিকেল আমি লৈয়ে থাকো, আমাৰ শৰীৰে তাক গ্ৰহণ কৰিয়ে থাকে, আৰু শৰীৰ ভাল হোৱাৰ পৰিৱৰ্তে লাহে লাহে বেছি বেয়াহে হৈ গৈ থাকে। তো গতিকে আমি কিছুমান সেই যিবোৰ সৰু সৰু কথা আমি চাইড কৰি থৈ দিওঁ, আমি ধ্যান নিদিওঁ, তাৰ ওপৰত আমি ধ্যান দিয়া উচিত। তেতিয়াহে আমাৰ সমস্যাসমূহ অতি সহজে সমাধান হোৱা দেখা যায়, পৰিলক্ষিত হয়। তো আজিৰ ভিডিঅ'টো আমি তাকেই কথা পাতিম, যে কেনেদৰে কিছুমান সৰু সৰু কথাৰ ফলত আমাৰ সমস্যাসমূহ, আমি কিছুমান সৰু সৰু কথা পাহৰি যোৱাৰ ফলত আমাৰ সমস্যাসমূহ সমাধান নহয়, আৰু সেই সমস্যাসমূহ বাঢ়ি বাঢ়ি গৈ থাকে। হয়, আমি যেতিয়া সম্ভোগ বা সেক্সুৱেল ৰিলেশ্যন কৰাৰ ফালে আগবাঢ়ো, তেতিয়া আমি কিছুমান কথা পাহৰি যাওঁ, আমি কিছুমান সৰু সৰু কথা আঁতৰাই থওঁ আমাৰ শৰীৰৰ পৰা, আমাৰ মানসিকতাৰ পৰা, আৰু তাৰ সলনি আমি বিভিন্ন ধৰণৰ ঔষধ খাওঁ, মেডিচিন খাওঁ তাক ভাল কৰাৰ কাৰণে। কিন্তু সেই সৰু সৰু কথাসমূহ পাহৰি যোৱাৰ ফলত আমাৰ কেতিয়াও বিভিন্ন ধৰণৰ মেল সেক্সুৱেল প্ৰব্লেম, যেনে ইৰেক্টাইল ডিছফাংচন হওক, প্ৰিমেচুৰ ইজাকুলেশ্যন ইত্যাদি আমাৰ পৰা কেতিয়াও আমি তাৰ পৰা আঁতৰি থাকিব নোৱাৰো, ই বেছিহে হৈ গৈ থাকে। গতিকে বিভিন্ন ধৰণৰ মেডিচিন খোৱাৰ সলনি সেই সৰু সৰু কথাসমূহৰ ওপৰত গুৰুত্ব দিয়ক, তেতিয়া অনায়াসে আপুনি এই সমস্যাসমূহৰ পৰা আঁতৰি থাকিব পাৰিব। চবতকে ডাঙৰ কথা হৈছে খাদ্য বস্তু। কিছুমান খাদ্য বস্তু আমি পাহৰি যাওঁ, সেই খাদ্য বস্তুসমূহেও আমাৰ এই সমস্যাসমূহৰ পৰা, আমাৰ ইৰেক্টাইল ডিছফাংচন হওক, প্ৰিমেচুৰ ইজাকুলেশ্যন হওক, বা বিভিন্ন ধৰণৰ এনেকুৱা মেল সেক্সুৱেল প্ৰব্লেমৰ পৰা আমাক আঁতৰাই ৰাখিব পাৰে আমাৰ খাদ্য বস্তুসমূহে। অতি সহজে পোৱা খাদ্য বস্তুসমূহেও আমাক অতি সহজে এই সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিব পাৰে, কিন্তু আমি তাৰ ওপৰত কেতিয়াও গুৰুত্ব নিদিওঁ। তো আজিৰ ভিডিঅ'টোত আমি তাৰে ওপৰতে কথা পাতিম, যে কেনেদৰে অতি সহজে আমি কি খাদ্য খালে আমি ৰিলেশ্যনশ্বিপত যোৱাৰ আগত, বা সেক্সুৱেল ইণ্টাৰকোৰ্চ কৰাৰ আগত, বা সম্ভোগ কৰাৰ আগত আমি কি খাদ্য খালে, অলপ সময় আগত, আধা ঘণ্টা বা 1 ঘণ্টা আগত আমি কি ঘৰতে পোৱা খাদ্য খালে এই সমস্যাসমূহৰ পৰা আঁতৰি থাকিব পাৰো, আৰু লাহে লাহে পাৰ্মানেণ্টলি এই সমস্যাসমূহৰ পৰা আঁতৰি থাকিব পাৰো, তাৰ ওপৰতে আজিৰ ভিডিঅ'টো আমি কথা পাতিম। মই ডাক্তৰ ৰঞ্জন প্ৰতীম দাস, মই আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত, য'ত আমি কথা পাতিম কি খাদ্য বস্তু আমি খোৱা উচিত ৰিলেশ্যনশ্বিপ কৰাৰ আগত, বা সম্ভোগ কৰাৰ আগত, বা সেক্সুৱেল ইণ্টাৰকোৰ্চ কৰাৰ আগত। তো ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ বেল আইকনটো দবাই দিব, আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। যদি কিবা সুধিবলগীয়া আছে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি সুধিব পাৰে, মই উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আজিৰ ভিডিঅ'টো আমি কথা পাতিম যে আমি সেক্সুৱেল ৰিলেশ্যনশ্বিপ কৰাৰ আগত কি খোৱা উচিত আৰু কি খোৱা অনুচিত, কি খালে আমি লাভৱান হ'ব পাৰো, কি নাখালে আমি লাভৱান হ'ব পাৰো। প্ৰথম কথা, oyster আমি সকলোৱে জানো, সাগৰত পোৱা এবিধ খাদ্য, সাগৰীয় খাদ্য, যাক চি ফুড বুলিও কোৱা হয়। আজিকালি oyster আপুনি বজাৰত কিনিবলৈ পাব, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টেল ষ্টৰতে আপুনি oyster কিনিব পাব। এই oysterত কি থাকে, জিংক থাকে, আৰু জিংকে আমাৰ শৰীৰৰ টেষ্টষ্টেৰন লেভেল ইনক্ৰিজ কৰে, বঢ়ায়, আৰু লগতে আমাৰ স্পাৰ্ম কাউণ্টও বঢ়ায়, যাৰ ফলত টেষ্টষ্টেৰন লেভেল হৈছে আমাৰ পুৰুষ হৰমন, যি হৰমনে আমাৰ সেক্সুৱেলিটি, আমাৰ লিবিডো, বা আমাৰ যি সেক্সুৱেল পাৱাৰ, বা যি ইৰেক্টাইল ডিছফাংচন ইত্যাদিৰ পৰা আমাক আঁতৰাই ৰাখে। যদি ঠিক পৰিমাণৰ টেষ্টষ্টেৰন হৰমন আমাৰ শৰীৰত চিক্ৰেচন হয় বা উৎপন্ন হয়, তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ মেল সেক্সুৱেল প্ৰব্লেমৰ পৰা আঁতৰি থাকিব পাৰো। আমি আগৰ ভিডিঅ'ত ইয়াৰ ওপৰত বহুলভাৱে কথা পাতিছো। যদি আমি নেচাৰেলি ইয়াক বঢ়াব পাৰো, তাতকেতো ভাল কথা একো হ'ব নোৱাৰে। গতিকে যদি আমি
ৰিলেশনশ্বিপ কৰাৰ আগত যদি নেচাৰেলি আমাৰ টেষ্টষ্টেৰন লেভেল বাঢ়ি যায় তেতিয়াহ'লে আমি যিবোৰ সমস্যাত ভুগি থাকো ইৰেক্টাইল ডিসফাংশন হওক প্ৰিমেচুৰ ইজাকুলেশ্যন হওক সেই সমস্যাসমূহৰ পৰা আমি আঁতৰি থাকিব পাৰো গতিকে আমি সেক্সুৱেল ৰিলেশনশ্বিপ কৰাৰ আগত কিছু সময় আগত 1 ঘণ্টা 1.5 ঘণ্টা আগত যদি এক উচিত পৰিমাণৰ ওয়েষ্টাৰ আমি যদি খাওঁ ওয়েষ্টাৰ আমাৰ আহাৰত যদি আমি গ্ৰহণ কৰো অৰ্থাৎ ডিনাৰত যদি আমি গ্ৰহণ কৰো তেতিয়াহ'লে ই আমাৰ শৰীৰত জিংকৰ পৰিমাণ বৃদ্ধি কৰে নেচাৰেলি আৰু জিংকৰ পৰিমাণ বঢ়াৰ লগে লগে টেষ্টষ্টেৰন হৰমন আৰু লগতে স্পাৰ্ম কাউন্ট অটোমেটিক্যালি বৃদ্ধি পায় যাৰ ফলত আমি এই যিসমূহ আমি মেল সেক্সুৱেল ডিজৰ্ডাৰৰ পৰা নিজৰ আমি ভুগি থাকো সেই সমূহৰ পৰা আমি লাহে 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 আঁতৰি আহিব পাৰো গতিকে সদায় মনত ৰাখিব খোৱাৰ আগে আগে বা বিচনাত যোৱাৰ আগত আমি ওয়েষ্টাৰ খাদ্য হিচাপে গ্ৰহণ কৰা উচিত ইয়াৰ লগতে জিংকৰ পৰিমাণ আমাৰ শৰীৰত আৰু এবিধ বস্তুৱে বঢ়াই খোৱা বস্তু হৈছে পামকিন সিড বা ৰঙালাওৰ গুটি আপোনাৰ ঘৰত এভেইলেবল থাকে আমি ভাজি খাওঁ পুৰি খাওঁ সকলোৱে জানে লগতে যদি আপোনাৰ ঘৰত এভেইলেবল নাই ইয়াক আজিকালি বজাৰত কিনিবও পোৱা যায় টেমাত থাকে তো ৰঙালাওৰ গুটিও যদি আপুনি খায় আপোনাৰ আহাৰত যদি ইয়াক এড কৰে ইও আপোনাৰ শৰীৰত জিংকৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে আৰু যিয়ে আপোনাৰ শৰীৰত টেষ্টষ্টেৰন হৰমন লগতে স্পাৰ্ম কাউন্ট ইনক্ৰিজ কৰে গতিকে ৰঙালাওৰ গুটিও আপুনি ইউজ কৰিব পাৰে আপুনি খাব পাৰে নেচাৰেলি আপোনাৰ সেক্সুৱেল ডিজৰ্ডাৰ সমূহৰ পৰা আঁতৰি থাকিবলৈ যিয়ে টেষ্টষ্টেৰন হৰমন আৰু স্পাৰ্ম কাউন্ট নেচাৰেলি আপোনাৰ শৰীৰত বৃদ্ধি কৰিব বেদনা ডালিম যি কয় আপুনি ক'ব পাৰে বেদনাত থকা কিছুমান উপাদানৰ সহায়ত আমাৰ শৰীৰত ব্লাড ফ্লো ইনক্ৰিজ হয় ব্লাড সাৰ্কুলেশন ইনক্ৰিজ হয় আমি সকলোৱে জানো আমাৰ ভিডিঅ'ত আমি বাৰবাৰ এই কথাটো কৈছো যে ইৰেক্টাইল ডিসফাংশনৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিবলৈ আমাৰ শৰীৰৰ ব্লাড যি সাৰ্কুলেশন এয়া বৃদ্ধি পাব লাগিব ব্লাড ফ্লো বৃদ্ধি পাব লাগিব পেনাইল ব্লাড ফ্লো ইনক্ৰিজ হ'ব লাগিব তেতিয়াহে আমি ইৰেক্টাইল ডিসফাংশনৰ পৰা আঁতৰি থাকিব পাৰো নেচাৰেলি গতিকে বেদনাত থকা কিছুমান বিশেষ উপাদানে আমাৰ শৰীৰত আমাৰ পেনিছত পুৰুষাংগত ব্লাড ফ্লো ইনক্ৰিজ কৰে বা ব্লাড সাৰ্কুলেশন ইনক্ৰিজ কৰে যাৰ ফলতো আমি ইৰেক্টাইল ডিসফাংশনৰ দৰে সমস্যাৰ পৰা নেচাৰেলি আঁতৰি থাকিব পাৰো আৰু ৰিলেশনশ্বিপ কৰাৰ আগত আমি যদি এগিলাস ৰ বেদনাৰ জুচ মানে পেকেটত পোৱা বেদনা নহয় আমি যদি বেদনাৰ পৰা নিজে জুচ তৈয়াৰ কৰি আমি যদি খাওঁ খোৱাৰ আগে আগে বা বিচনাত যোৱাৰ আগে আগে ৰিলেশনশ্বিপ কৰাৰ আগে আগে তেতিয়াহ'লে অটোমেটিক্যালি আপুনি এই বিভিন্ন ধৰণৰ সেক্সুৱেল ডিজৰ্ডাৰ সমূহৰ পৰা আঁতৰি থাকিব পাৰিব কাৰণ বেদনাত থকা উপাদানসমূহে আপোনাৰ শৰীৰৰ ব্লাড সাৰ্কুলেশন ব্লাড ফ্লো নেচাৰেলি ইনক্ৰিজ কৰে আৰু আমি সকলোৱে জানো ব্লাড সাৰ্কুলেশন যদি ভাল হয় ব্লাড ফ্লো যদি ভাল হয় তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ সেক্সুৱেল ডিজৰ্ডাৰ সমূহৰ পৰা আঁতৰি থাকিব পাৰো ইৰেক্টাইল ডিসফাংশনৰ দৰে সমস্যাৰ পৰা আমি আঁতৰি থাকিব পাৰো গতিকে বেদনাৰ জুচ আপুনি খাব পাৰে বিচনাত যোৱাৰ আগে আগে ইও আপোনাক নেচাৰেলি আঁতৰাই ৰাখিব বিভিন্ন ধৰণৰ সেক্সুৱেল ডিজৰ্ডাৰ সমূহৰ পৰা ইয়াৰ লগতে পালেং শাকত মেগনেছিয়াম থাকে মেগনেছিয়ামে ব্লাড সাৰ্কুলেশন বৃদ্ধি কৰে লগতে টেষ্টষ্টেৰন হৰমনো ই ইনক্ৰিজ কৰে আৰু আমাৰ মুড ই ভালে ৰখাত সহায় কৰে গতিকে এটা হ্যাপি মুড বা এটা ভাল মুড ই ক্ৰিয়েট কৰে পালেং শাক আপুনি সালাড হিচাপে গ্ৰহণ কৰিব পাৰে ৰাতিৰ আহাৰত সালাড হিচাপে আপুনি খাব পাৰে পালেং শাকত থকা মেগনেছিয়ামে আপোনাৰ টেষ্টষ্টেৰন হৰমন ইনক্ৰিজ কৰিব লগতে ই আপোনাৰ মুডও ভাল কৰিব যাৰ ফলত আপোনাৰ যিবোৰ বিভিন্ন ধৰণৰ সেক্সুৱেল প্ৰব্লেম আছে সেই সমূহৰ পৰা আপুনি আঁতৰি থাকিব পাৰে গতিকে ৰাতিৰ আহাৰত আপুনি পালেং শাক গ্ৰহণ কৰিব পাৰে সালাড হিচাপে খালে বেছি ভাল হ'ব বেছি ভাল আপুনি ইয়াৰ পৰা লাভৱান হ'ব পাৰিব চকলেট এক এনেকুৱা উপাদান আমি সকলোৱে খাই ভাল পাওঁ খাদ্য এনেকুৱা ধৰণৰ আমি সকলোৱে খাই ভাল পাওঁ চকলেটত থকা বিশেষ উপাদানে আমাৰ শৰীৰত আমাৰ সেৰোটোনিন নামৰ যি হৰমন আছে সেই হৰমনবিধ বেলেন্স কৰাত আৰু সেই হৰমনবিধ উৎপন্ন হোৱাত ই সহায় কৰে যাৰ ফলত সেৰোটোনিনে কি কৰে আমাৰ মুড হ্যাপি কৰাত সহায় কৰে আমাৰ মন ভাল কৰাত নেচাৰেলি আমাৰ মুড ভাল কৰাত নেচাৰেলি সেৰোটোনিনে সহায় কৰে আৰু সেৰোটোনিন ইনক্ৰিজ হয় যদি আমি পৰ্যাপ্ত পৰিমাণৰ চকলেট গ্ৰহণ কৰো আমি যদি চকলেট খাওঁ তেতিয়াহ'লে নেচাৰেলি আমাৰ সেৰোটোনিন হৰমন ইনক্ৰিজ হয় আৰু যাৰ ফলত আমাৰ মুড ভালে থাকে মুড এক ৰিলেক্সিং মুড আমি পাওঁ এক হ্যাপি মুড আমি পাওঁ যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ যি সেক্সুৱেল সমস্যাসমূহ আছে পৰোক্ষভাৱে হলেও আমি তাৰ পৰা আঁতৰি থকাত সহায় কৰে এই সেৰোটোনিন হৰমনে গতিকে চকলেট খাওক আৰু চকলেটে আপোনাৰ শৰীৰত যি সেৰোটোনিন হৰমন উৎপন্ন কৰিব ইয়ে আপোনাৰ মুড ভালে ৰাখিব তো আমি এই খাদ্যসমূহ যদি গ্ৰহণ কৰো ৰাতিৰ আহাৰত ওয়েষ্টাৰ পালেং শাক পামকিন সিড বা ৰঙালাওৰ গুটি
আৰু বেদনাৰ জুচ লগতে চকলেট এই খাদ্যসমূহ আমি যদি সদায় খাওঁ বিচনাত যোৱাৰ আগত ৰিলেশ্যনশ্বিপ কৰাৰ আগত তেতিয়াহ'লে আপুনি যিবোৰ সমস্যাত সদায় ভুগি থাকে সেই সমস্যাসমূহৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব লাহে লাহে আপুনি আঁতৰি আহিব এই সকলো সমস্যাৰ পৰা ইয়াৰ লগতে পালেং শাকত থকা আইৰণেও আপোনাৰ লগতে আপোনাৰ পাৰ্টনাৰৰ মুড ভাল কৰাত সহায় কৰে আইৰণে মহিলাসকলৰ যি সেক্সুৱেল ডিজায়াৰ আছে তাক বৃদ্ধি কৰাত সহায় কৰে গতিকে পালেং শাক তেওঁলোকেও খাব পাৰে পালেং শাকত থকা এই উপাদানে সকলো ধৰণৰ সমস্যাৰ পৰা আপোনালোকক আঁতৰাই ৰখাত সহায় কৰিব গতিকে আজিৰ ভিডিঅ'টোত কোৱা কথাখিনি ভালদৰে ফলো কৰক ভালদৰে মানি চলক আৰু অনায়াসে নেচাৰেলি আপুনি বিভিন্ন ধৰণৰ এনেকুৱা সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট নিশ্চয় কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তাৰ ওপৰত কমেণ্ট কৰিব পাৰে মোক জনাব পাৰে মই নিশ্চয় তেনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু কিবা যদি সুধিবলগীয়া থাকে আপোনালোকৰ মোক ইনষ্টাগ্ৰামত ফলো কৰি সুধিব পাৰে মই নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেল সাবস্ক্ৰাইব কৰক লগতে কাষৰ বেল আইকনটো দবাই দিয়ক যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি ৰেগুলাৰ পাব পাৰে কোন প্ৰথমবাৰ পাব পাৰে তো আজিলৈ আহোঁ ভিডিঅ'টো মন দি চাব আৰু ইয়াক ফলো কৰিবলৈ চেষ্টা কৰিব আজিলৈ আহোঁ নমস্কাৰ